channel, stay tuned with Satya. So আজি মই বনাব ওলাইছো আকৌ তিল চিকেন। তো আগতে আপোনালোকক তিল চিকেনৰ ৰেচিপি মই আগবঢ়াইছিলো, কিন্তু সেই ৰেচিপিটো বনাইছিলে মোৰ বায়ে। তো আজি মই মোৰ কিচেনত কেনেকৈ তিল চিকেন বনাওঁ আপোনালোকক দেখুৱাই যাম। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সো মই লৈছোঁ 250 গ্ৰাম চিকেন, আৰু মই এতিয়া অকণমান ইয়াতে হালধি দিম আৰু অকণমান নিমখ দি পেলাই মই চিকেনখিনি মেৰিনেট কৰি থৈ দিম। মই এটা মিডিয়াম সাইজ পিঁয়াজ ললোঁ আৰু এনেকৈ পিঁয়াজখিনি গ্ৰেট কৰি লওঁ। এয়া চাওক, পিঁয়াজখিনি বৰ ধুনীয়াকৈ গ্ৰেট হৈ গ'ল। চিকেনত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, অকল লৈছোঁ অলপমান ধনিয়া গুড়া এনেকৈ, তাৰপিছত তেজপাত 2খিলা, শুকান জলকীয়া এটা, আদা নহৰু পেষ্ট অকণমান আৰু জলকীয়া 4টা, আৰু তিলৰ পৰিমাণটো লৈছোঁ মাত্ৰ 1 মুঠি, আৰু 2টা আলু। যিহেতু মোৰ চিকেন একেবাৰে কম আছিলে 250 গ্ৰাম, চ' মই 1 মুঠি তিল লৈছোঁ, তাৰ কাৰণে সৰু মুঠি। আৰু আপোনালোকে যদি চিকেন বেছি লয় তেতিয়াহ'লে আৰু অকণমান তিল দিব লাগিব, কিন্তু তিলটো যদি বেছিকৈ হয় তেতিয়াহ'লে চিকেনটো কিন্তু খাবলৈ তিতা হৈ যাব। চ' মই তিলখিনি এনেকৈ অলপমান ড্ৰাই ৰোষ্ট কৰি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখি এনেকৈ অকণমান তিলখিনি লৰাই থাকিম ফুটা লাগে। এয়া চাওক তিলখিনি কেনেকৈ ফুটিব লৈছে, অকণমান এনেকৈ লৰাই থাকিম। আৰু 1 মিনিটমান ভাজা হ'লে গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। তিলখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দি মই এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ তিলখিনি। চ' তিলখিনি গ্ৰাইণ্ড আপোনালোকে খুন্দুনাটো কৰিব পাৰে, মিক্সিটো কৰিব পাৰে। এতিয়া মই কেৰাহীত অলপমান তেল দিলোঁ। চ' তেলখিনি গৰম হৈ যোৱাৰ পিছত মই এনেকৈ তেজপাত আৰু শুকান জলকীয়াটো তেলত দি দিম, আৰু পিঁয়াজখিনিও তেলতে দি দিম। আদা নহৰু পেষ্টখিনিও এনেকৈ ইয়াত মিহলাই প্ৰায় 10 মিনিটমান পিঁয়াজখিনি ভাজি থাকিব লাগিব। কেঁচা আদাৰ যেতিয়া গোন্ধটো যাব তেতিয়ালৈকে আপুনি এইখিনি ফ্ৰাই কৰি থাকিব। অকণমান হালধি দি দিব আৰু অকণমান নিমখটো বেছি দিয়া নাই, কাৰণ কি আমি অথনি মেৰিনেটত দি থৈছিলোঁ। আৰু মই কাটি থোৱা আলু কেইডোখৰো এনেকৈ ইয়াতে যোগ কৰি দিছোঁ। তাৰপিছত এনেকৈ অকণমান দেৰি আকৌ ফ্ৰাই কৰি থাকিম। এনেকৈ 10 মিনিটমান ভাজাৰ পিছত পিঁয়াজৰ ৰংটো যেতিয়া অলপমান সলনি হ'ব তেতিয়া আপুনি মাংসখিনি এনেকৈ ইয়াত দি দিব, আৰু যিখিনি আপোনাৰ ধনিয়া গুড়া আছিলে মাংসতে এনেকৈ দি দিব। মই অকণমান পানী দি দিছোঁ যিহেতু লাগি নাযায় যাতে, আৰু কাটি থোৱা জলকীয়াকেইটাও মই এনেকৈ এড কৰি দিম। মাংসখিনি ভালকৈ লৰাই এনেকৈ অকণমান সময় ঢাকন দি থ'ব। এয়া দেখিছে নহয় মাংসখিনিৰ পৰা কেনেকৈ তেল এৰিব লৈছে। এনেকৈ 10 মিনিটমান মই ভাজিলোঁ মাংসখিনি। এতিয়া যিখিনি মই তিল পেষ্ট কৰি থৈছিলোঁ, গ্ৰাইণ্ড কৰি থৈছিলোঁ, তাত অকণমান পানী মিহলাম। অকণমান পানী ইয়াত দি দিছোঁ। অকণমান পানী মিহলাই ধুনীয়াকৈ মাংসৰ ওপৰত দি দিম। ভালকৈ মই লৰাই দিম, মিক্স কৰি দিম গোটেইখিনি। মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া তিল দিয়াৰ পিছত দেখিছেনে কালাৰটো কেনেকৈ অলপমান ব্লেক কালাৰ হৈ যায়। চ' ইয়াত হালধি বেছি দিও কোনো লাভ নাই, কাৰণ কি তিল চিকেনৰ কালাৰটো ব্লেকে হৈ যায়। চ' এতিয়া মই অকণমান ধুনীয়াকৈ ঢাকন দি থৈ দিম। তো এয়া চাওক 10 মিনিটমান মই এনেকৈ থৈ দিছিলোঁ, মাজে মাজে লৰাই আছিলোঁ, আৰু এতিয়াও মই অকণমান ইয়াত উতলাই থোৱা পানী দি দিম। মই বেছিকৈ পানী নিদিওঁ, অকণমান গ্ৰেভি নিচিনা হ'বৰ কাৰণে অকণমান উতলা পানী মিলাই পেলাই আকৌ অলপ সময় 10 মিনিট 8 মিনিটমান এনেকৈ ঢাকন দি থৈ দিম।
এয়া চাওক আমাৰ তিল চিকেন হৈ গৈছে আৰু আপোনালোকক জনাই আছোঁ খাবলৈ কেনেকুৱা হৈছে চ' আজি আমাৰ ভাতৰ প্লেটাৰ ৰেডি চ' মই আপোনালোকক টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা হৈছে বিৰাট টেষ্টি হৈছে চ' আশা কৰোঁ আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন এটা ভিডিঅ'লৈ আমি আহিম নেক্সট টাইম বাই